এতিয়া বৰ্তমান যেটো কাৰেন্টলি এটা চৰ্চা চলি আছে সেইটো হল ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত আৰু গতিকে ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত নিউজৰ কথা আহি পৰিছে এতিয়া আৰু লগতে যেটো প্ৰাৰ্থীসকল কেণ্ডিডেট যিবোৰ এপ্লাই কৰিছে বা আগন্তুক দিনত এপ্লাই কৰিব তেওঁলোকৰ যেটো ডকুমেন্ট ঠিক আছে নথিপত্ৰ সেইবোৰৰ বিষয়ে কিছুমান কথা এতিয়া জানিবলগীয়া হৈ পৰিছে কাৰণ মথনি কলৱে যে আমাৰ যেটো শিক্ষা বিভাগ আমাৰ অসমৰ এডুকেশ্যন ডিপাৰ্টমেন্ট এতিয়া সজাগ হৈ আহি আছে এতিয়া আগৰে নহয় আৰু ক'বলৈ গ'লে এতিয়া কঠোৰতম তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰি আছে গতিকে এতিয়া চাওক প্ৰথমতে কম যেটো ৰিক্ৰুটমেন্ট প্ৰসেস ঠিক আছে প্ৰসেসৰটো ক'বলৈ গ'লে অলপমান দেৰি হৈছে সকলোৱে জানে কিন্তু দেৰি হোৱাৰো কিছুমান কথা আছে এই ক্ষেত্ৰত যিবোৰ প্ৰাৰ্থী সকলে এপ্লাই কৰিলে আবেদন কৰিলে চাকৰিৰ বাবে এলপিও হওক বা ইউপিও হওক বা এমই বা হাই স্কুলে হওক মানে ইন শৰ্ট ক'বলৈ গ'লে প্ৰাইমাৰী সেকশনে হওক বা সেকেন্ডাৰী সেকশনে হওক প্ৰাইমাৰী দুটা আহি যায় এলপি আৰু ইউপি আপাৰ প্ৰাইমাৰী লোৱাৰ প্ৰাইমাৰী নহয় জানো সেকেন্ডাৰীত আহি যায় হাই স্কুল আৰু হিফালে হেৰি হায়াৰ সেকেন্ডাৰী আহি যায় গতিকে এই দুটা মানে এই গুটেইটো ক'বলৈ গ'লে এই এলপি আৰু ইউপি এমই আৰু হাই স্কুল এইবোৰৰ ক্ষেত্ৰত যিবোৰে টিচাৰ ৰিক্ৰুটমেন্টৰ বাবে এপ্লাই কৰিলে তেওঁলোকে এতিয়া তেওঁলোকৰ যেটো নথিপত্ৰ দিছে সেই নথিপত্ৰবোৰ এতিয়া চালি জাৰি চাবলৈ আমাৰ যেটো এডুকেশ্যন ডিপাৰ্টমেন্ট শিক্ষা বিভাগ তেওঁলোকে মানে এতিয়া এটা পদক্ষেপ লৈছে এতিয়া আমাৰ যেটো অসমৰ শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগু ছাৰ তেওঁ ইতিমধ্যে ক'লেই যে দেৰি কিয় হৈছে কথাটো হেতুৱেই যে যেহেতু তেওঁলোকে আমাৰ অসমত থকা যিবোৰ প্ৰাৰ্থী ঠিক আছে মানে চাকৰিৰ কাৰণে যিবিলাকে এপ্লাই কৰিলে ক্যান্ডিডেটবোৰে এই ক্যান্ডিডেটবোৰৰ যেটো নথিপত্ৰ সেইবোৰ তেওঁলোকে মানে চালি জাৰি চাব কিয় কাৰণটো হ'ল যে আগৰে পৰা আমি শুনিবলৈ পাইছো আমি দেখা নাই কিন্তু শুনিছো হ'ব পাৰে নহব পাৰে যেহেতু এতিয়া চৰকাৰে মানে সেইটো ভাবি পিনি এতিয়া ৰিক্ৰুটমেন্ট প্ৰসেসৰ ক্ষেত্ৰত তেওঁলোকে চালি জাৰি চাবলৈ মানে বিতংকৈ মানে জানিবলৈ আৰু কৰ পৰা কোনে সাৰ্টিফিকেট লৈছে হেতু তেওঁলোকে চেক কৰিবলৈ আৰু চাবলৈ অলপমান দেৰি লাগিছে কাৰণ চাওক বহুতে শুনা মতে বাহিৰৰ পৰা সাৰ্টিফিকেট লৈছে যেনেকৈ ওয়েষ্ট বেংগলৰ পৰা নহয় জানো ওয়েষ্ট বেংগলৰ পৰা বহুতে লৈছে বুলি আমি শুনিছিলোহে এতিয়া আপোনালোকে কমেন্ট কৰি ক'ব কথাটো সঁচা নে মিছা মই নিজেও নাজানো ঠিক আছে গতিকে এতিয়া সেইটো চৰকাৰে মানে চাবলৈ এটো সঁচা নে মিছা মানে ভুৱা নে প্ৰকৃত হয় সেইবোৰ মানে চেক কৰিবলৈ অলপমান দেৰি লাগিছে কাৰণ যদি সেই সাৰ্টিফিকেটটো চেক কৰিবলৈ তেওঁলোকে বিচাৰে ইউনিভাৰ্সিটিৰ লগে তেওঁলোকে হেৰি কৰিব লাগিব এডুকেশ্যন ডিপাৰ্টমেন্টে আৰু এটা চিঠি পঠাব লাগিব বা খবৰ জনাব লাগিব দিব লাগিব সুধিব লাগিব গতিকে এই সুধাত কিছুমান প্ৰসিজাৰ থাকে ঠিক আছে যেটো আমি প্ৰসিডিউৰ বুলি কওঁ অসমত এই প্ৰসিজাৰটো মানে অলপমান দীঘলীয়া হয় কাৰণ তেওঁলোকৰ মানে যিখন বিশ্ববিদ্যালয় বা ইউনিভাৰ্সিটিত মানে খবৰ লোৱা হ'ব তেওঁলোকে অলপমান দেৰি কৰিব পাৰে মানে ঠিক আছে চেক কৰোতে মানে কথাটো সত্য নে মানে অসত্য বা প্ৰকৃত নে ভুৱা সেইটো চাবলৈ আৰু গতিকে এই বোৰৰ কাৰণে অলপমান দেৰি হয় কথাটো আচল কথাটো সেইটোৱে গতিকে কথাটো এনেকুৱাই যেহেতু আমাৰ এতিয়া এবছৰে প্ৰায় হ'ব ধৰিছে ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত যোৱাবাৰে এলপি ইউপি বোৰৰ হেৰিটো ওলাইছিলে নহয় জানো মোৰ মনত নাই এক্স্যাক্টলি মাৰ্চ নে ফেব্ৰুৱাৰী মাহতে আছিলে চাগে এই এপ্লাই হোৱাটো গতিকে যেহেতু ইমান সময় হ'ল মানে বহুতে ভাবিছে কিয় ইমান দেৰি হৈছে বুলি কথাটো সেইটোৱে মানে যে মানে ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান হেৰি কঠোৰতম কিছুমান হেৰি ইনিচিয়েটিভ লৈছে মানে হেৰিটো চেক কৰিবলৈ আৰু ডকুমেন্টবোৰ চেক কৰিবলৈ আৰু লগতে আৰু এটা কথাটো মই ইয়াত আনিব বিচাৰিছো এতিয়া যেটো হ'ল এনআইএছ ঠিক আছে মানে এনআইএছৰ পৰা লোৱা ডিএলএড আৰু কেকে হেন্ডিকৰ পৰা ডিএলএড আৰু লগতে ৰেগুলাৰ ঠিক আছে ৰেগুলাৰ হেৰি কৰা ডিএলএড এইবোৰৰ ক্ষেত্ৰত কিছুমান হেৰি থাকে মানে পাৰ্থক্য থাকে সেইটো সকলোৱে জানে তথাপিও যেহেতু ইতিমধ্যে আমাৰ উচ্চতম ন্যায়ালয়ে মানে সুপ্ৰিম কোৰ্টে
এটা মানে ৰায় দিলে ঠিক আছে এই ৰায় মতে এটা ভেলিড হ'ল বুলি কৈছে কিন্তু প্ৰকৃত মানে কথাটো কি এতিয়া মই আপোনালোকক অলপমান জনাম গতিকে আপোনালোকে এই ক্ষেত্ৰত কি কি মানে আপোনালোকৰ মতামতটো কি এই মতামত আপোনালোকে দিবলৈ চেষ্টা কৰিব কমেণ্ট কৰি মই আশা কৰিছোঁ এতিয়া চাওক এইটো চাওক ইয়াত দিয়া হৈছে নহয় জানো আমাৰ যিটো সৰ্বোচ্চ ন্যায়ালয় মানে সুপ্ৰিম কোৰ্ট আৰু এই সুপ্ৰিম কোৰ্ট এতিয়া ৰায় দিলে যে 18 মহীয়া ডিএলএটো এতিয়া বৈধ বুলি ক'লে তেওঁলোকে মানে উচ্চতম ন্যায়ালয়ে আৰু এতিয়া কথাটো এনেকুৱা হয় মই আপোনালোকক বিতংকৈ জনাম বুলি ভাবিছোঁ আপোনালোকে মানে আপোনালোকৰ মতামতটো দিব মই মানে যিটো ফেক্ট সেইটো কৈ যাম বুলি ভাবিছোঁ মই কাৰো পক্ষ নলওঁ যেহেতু মই নিজেও এতিয়া কৰ্মৰত হৈ আছোঁ যোৱা বছৰৰ পৰা এতিয়া মই সকলোৰে মানে চাকৰি হোৱাটো বিচাৰোঁ আৰু কাৰণ মানে সকলোৰে অধিকাৰ থাকে চাকৰি কৰাটো নহয় জানো এতিয়া যিহেতু আমাৰ উচ্চতম ন্যায়ালয়েও মানে বৈধ বুলি ক'লে গতিকে এইটো খাটাং যে সকলোৰে হ'বই মানে এইটো চলিবই আৰু এনআইএছৰ হেৰিটো যিটো চাৰ্টিফিকেট সেইটো ডিএলএৰ চাৰ্টিফিকেটটো কিন্তু যিটো প্ৰকৃত কথা আছিলে সেইটো মই আপোনালোকক জনাম বুলি ভাবিছোঁ ঠিক আছে কাৰণ মোৰ বহুত মানে ক'বলৈ গ'লে এতিয়াও মনত আছে সেই যিবোৰ মানে আগতে হৈ গ'ল এটা মই প্ৰথমতে এইটো যিটো আৰ্টিকেল লিখিছে এইটো আৰ্টিকেলটো মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আৰু মানে বুজাম বুলি ভাবিছোঁ ইয়াত আৰ্টিকেলত দিয়া মতে আমাৰ যিটো ডিএলএড এইটো সকলোৱে জানে 2 বছৰীয়া হ'ব লাগে ঠিক আছে কিন্তু এনআইএছৰ দ্বাৰা যিটো ডিএলএড দিয়া হৈছিলে সেইটো 18 মহীয়া আছিলে সেইবাবে উচ্চতম ন্যায়ালয়ে নিজে আগতে কি কৈছিলে মানে ইনভেলিড বুলি কৈছিলে মানে সেইটো হেৰি চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব মানে এতিয়া ভেলিড নহ'ব আৰু অবৈধ হ'ব মানে সেইটো লৈ পিনে এতিয়া চাকৰিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব বুলি তেওঁলোকে ঘোষণা কৰিছিল আগতে কিন্তু ৰিচেণ্টলি কিছুমানে মানে সেইটো সেই হেৰিটো মানে ৰায়টো নেওচি আকৌ এটা ৰিভিউ পেটিশ্যন মানে তেওঁলোকে দাখিল কৰিলে সেই দাখিল কৰা পেটিশ্যনৰ পিছত এতিয়া ৰিচেণ্টলি কেইদিনমান আগতে উচ্চতম ন্যায়ালয়ে আকৌ এনআইএছৰ যিটো ডিএলএড সেই ডিএলএডৰ সপক্ষে এটা ৰায় দিলে যে এই যিটো এনআইএছৰ ডিএলএড সেইটো এতিয়া বৈধ হ'ব বুলি তাৰমানে আমি এতিয়া ইয়াৰ পৰা গম পাইছোঁ যে আমাৰ যিটো এনআইএছৰ হেৰি ডিএলএড সেইটো মানে এতিয়া সকলোৰে বাবে হ'ব দেই কিন্তু মানে ভেলিড হ'ব এইটো খাটাং মানে এইটো হ'বই হ'ব কিন্তু এতিয়া ফেক্টটো মই আপোনালোকক জনাম মানে মই আগতেও এটা হেৰি ভিডিঅ' বনাইছিলোঁ এই ভিডিঅ' শুনি বহুতে মানে বেয়া কমেণ্ট কৰিছিলে তেওঁলোকে বেয়া পাইছে চাগে কিন্তু মই কাৰো মানে বিপক্ষে কথাটো কোৱা নাছিলোঁ মই যিটো ফেক্ট সেইটো কৈছোঁ আকৌ আজি সেইটো অলপমান মানে আপোনালোকক জনাম বুলি ভাবিছোঁ যোৱা 2016 চন আছিলে 16 চনৰ ডিচেম্বৰ নে নৱেম্বৰ মাহ আছিলে মই তেতিয়া অৰুণাচলত এটা হেৰি প্ৰাইভেট স্কুলত আছিলোঁ তেতিয়া মোৰ চাকৰি হোৱা নাছিলে দেই সেইটো সময়ত মই যিহেতু প্ৰাইভেট স্কুলত আছিলোঁ মই আমাৰ ভাৰতৰ যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰ তেওঁ মানে যিটো হেৰি এটা ঘোষণা কৰিছিলে সেই ঘোষণা কৰাটো মই নিজে শুনিছিলোঁ যে এইবাৰৰ পৰা বুলি কৈছে মানে সেইটো সময়ৰ কথাটো কৈছোঁ যোৱা 2016 চনৰ কথাটো কৈছোঁ মানে এই 2016 চনত মানে তেওঁ যিটো ক'লে সেই কোৱা কথাটো হ'ল যে এইবাৰৰ পৰা সকলো বিদ্যালয় প্ৰাইভেটে হওক বা চৰকাৰী বিদ্যালয় হওক যিবোৰ চৰকাৰী বিদ্যালয়বোৰত বা প্ৰাইভেট বিদ্যালয়বোৰত যিবোৰে শিক্ষকতা কৰি আছে তেওঁলোকৰ যদিহে ডিএলএড নাই তেওঁলোকৰ বাবে এটা পৰ্টেল মানে পৰ্টেলটো সেইটোৱে এনআইএছ আৰু সেই এনআইএছৰ অধীনত 18 মহীয়া এটা কোৰ্চ দিয়া হ'ব গতিকে সকলোৱে যিহেতু সকলোৰ বাবে বাধ্যতামূলক কাৰণ আনট্ৰেইন আছে বহুত ঠিক আছে মানে যিটো ৰেগুলাৰ পোষ্ট চৰকাৰী পোষ্ট সেই ৰেগুলাৰ চৰকাৰী পোষ্টবোৰতো আনট্ৰেইন টিচাৰ বহুত আছিলে আৰু যিটো প্ৰাইভেট স্কুল বা প্ৰাইভেট বিদ্যালয় সেইবোৰতো আছিলেই গতিকে তেওঁলোকৰ বাবে সেই মানে টিচাৰবোৰৰ বাবে এটা মানে এটা প্ৰভিজন উলিয়াই দিছিলে এটা সুবিধা বনাই দিছিলে চৰকাৰে 18 মহীয়া এটা মানে হেৰি দিবিনি কি কয় ডিএলএড কোৰ্চ মানে তেওঁলোকৰ বাবে মানে আগবঢ়াই দিছিলে গতিকে সকলোৱে ল'লে এতিয়া কথাটো হ'ল যে যিবিলাকে বিদ্যালয়ত মানে হেৰি শিক্ষকতা কৰা নাছিলে তেওঁলোকেও নিজৰ চিনাকি স্কুলবোৰৰ লগত কথা পাতি সেই স্কুলৰ ডাইস্কত ইউজ কৰি কি কৰিছিলে মানে হেৰি এপ্লাই কৰিছিলে ডিএলএডটো আৰু তেওঁলোকে মানে হেৰি লৈ লৈছিলে
চাৰ্টিফিকেট লৈ লৈছিলে কথাটো তেনেকুৱা এতিয়া এনেকুৱা হ'ল কথাটো যিহেতু হেৰি কৰিলে নহয় জানো কোনোবা নহয় কোনোবা বিদ্যালয়ৰ পৰা হেৰি কৰিলে ডিএলএডটো লৈ ল'লে চাৰ্টিফিকেটটো মানে ডিএলএড কৰ্চ কৰি পিনি গতিকে তেওঁলোকেওতো এতিয়া শিক্ষকে হৈ পৰিলে নহয় জানো নহ'লেও আৰু গতিকে এইকাৰণে কৈছোঁ অথনি মানে যে সেইটো কেৱল মানে শিক্ষকসকলৰ বাবেহে আছিলে বুলি মই সেইকাৰণে কৈছিলোঁ আগতে কথাটো সেইটো মানে গতিকে যিহেতু তেওঁলোকে শিক্ষক বুলিয়ে ক'ব লাগিব নহয় জানো গতিকে যিবোৰে মানে সেই হেৰিটো ল'লে মানে চাৰ্টিফিকেটটো ল'লে বা ডিএলএডটো কৰিলে গতিকে এতিয়া ক'বলৈ গ'লে এই তেওঁলোকৰ বা যিমানবোৰ ডিএলএডৰ মানে এনআইএছৰ পৰা ডিএলএড চাৰ্টিফিকেট ল'লে তেওঁলোকৰ বাবে এতিয়া সেই এইটো চাৰ্টিফিকেটটো এতিয়া প্ৰযোজ্য হ'ব মানে কথাটো এতিয়া যিটো উচ্চতম ন্যায়ালয়ে ৰায় দিছিলে সেই ৰায়টো দিয়া মতে সেইটোৱে কৈছে তেওঁলোকেও মানে যিবোৰে 17 চনৰ 2017 চনৰ 10 আগষ্টৰ তাৰিখৰ আগে মানে আগৰে পৰা আৰু সেই তাৰিখৰ আগৰে পৰা যিবিলাকে শিক্ষকতাৰ লগত জড়িত কৰি আছিলে আৰু লগতে তেতিয়া তেওঁলোকে হেৰি ডিএলএড চাৰ্টিফিকেট লৈ ল'লে বা ডিএলএড কৰ্চ কৰি পিনি আৰু এনআইএছৰ পৰা তেওঁলোকৰ যিটো হেৰি চাৰ্টিফিকেট সেইটো কি হ'ব এতিয়া ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে ঠিক আছে ফ্ৰেছ মানে সেইটোৱে আৰু ফ্ৰেছ বুলিও ক'ব পাৰি কাৰণ তেওঁলোকে যিহেতু বহুতেই হেৰি প্ৰাইভেটত আছিলে এতিয়া যদিহে চৰকাৰী যায় ফ্ৰেছে হ'ব নহয় জানো গতিকে তেওঁলোকৰ বাবে এতিয়া প্ৰযোজ্য হ'ব বুলি কৈছে ঠিক আছে মানে আৰু যিবিলাকে অলৰেডি মানে টিচাৰ কৰি আছে গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেগুলাৰ হিচাপে তেওঁলোকেতো হ'বই হ'ব তেওঁলোকে যিহেতু এতিয়া যেনেকৈ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত ৰিচেণ্টলি হেৰি হৈ গ'ল তেওঁলোকৰ মানে হেৰি ৰেগুলাৰ হৈ গ'ল তেওঁলোকৰ বাবে বহুত মানে কামত আহিলে সেই কথাটো তেনেকুৱা মানে বাৰু কাৰণ বহুতে এছএছএত মানে অধীনত কাম কৰি আছিলে মানে শিক্ষকতা কৰি আছিলে তেওঁলোকৰ ডিএলএড নাছিলে আৰু সেই নাছিলে বাৰু তেওঁলোকে সেই 2017 চনত মানে হেৰি এনআইএছৰ অধীনত তেওঁলোকে হেৰি কৰিলে মানে ডিএলএডটো কৰিলে গতিকে তেওঁলোকে চাকৰি পালে মানে এছএছত আছিলে আৰু কিন্তু ৰিচেণ্টলি যিটো স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ হৈ গ'ল সেই ৰিক্ৰুটমেণ্ট ড্ৰাইভত মানে এইটো ক'বলৈ গ'লে প্ৰমোশ্যনৰ দৰে হৈ গ'ল আৰু গতিকে এই প্ৰমোশ্যনৰ বাবে তেওঁলোকৰ সেইটো মানে এতিয়া ভেলিড হৈ গ'ল মানে কথাটো সেইটোৱে সেইকাৰণে মানে এই উচ্চতম ন্যায়ালয়ে সেইদিনাখন কৈছিলে যে যিবিলাকে অলৰেডি মানে শিক্ষকতাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ মানে প্ৰমোশ্যনৰ ক্ষেত্ৰত বা তেওঁলোকৰ যিটো হেৰি চাকৰি এপ্লাই কৰাৰ ক্ষেত্ৰত সেইটো মানে ভেলিড হ'ব বুলি মানে হেৰি ঘোষণা কৰিছিলে কথাটো সেইটোৱেই গতিকে এতিয়া আপোনালোকে ভাবক এতিয়া আপোনালোকে যিহেতু বহুতে মই জানো এনআইএছৰ অধীনত হেৰি কৰিছে ডিএলএড কৰিছে কৰ্চটো লৈ লৈছে এতিয়া চাৰ্টিফিকেটো আছে আৰু বহুতে ৰিচেণ্টলি বুলি কৈছোঁ কাৰণ এই বছৰতে আছিলে ফেব্ৰুৱাৰী আছিল চাগে ফেব্ৰুৱাৰী মাহত হেৰি LP UP কাৰণে যিটো এপ্লাই হৈছিলে এপ্লাই কৰাৰ এই এপ্লিকেশ্যনতো মানে বহুতে এপ্লাই কৰিছিলে গতিকে তেওঁলোকে এতিয়া ভাবি আছে তেওঁলোকৰ যিটো চাৰ্টিফিকেট সেইটো বৈধ হ'বনে নহয় এতিয়া মই নিজেও ক'ব নোৱাৰোঁ বিশেষকৈ মানে খাটাংকৈ মই ক'ব নোৱাৰোঁ ক'বলৈ গ'লে এতিয়া চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিব যিহেতু আমাৰ অসম চৰকাৰে অলপ কঠোৰতম মানে হেৰি সিদ্ধান্ত লৈ থাকে এতিয়া সুপ্ৰিম কোৰ্টে যিহেতু এতিয়া ৰায় দিলে যে এইটো ভেলিড হ'ব বুলি এতিয়া মানে আমাৰ যিটো হেৰি অসম গভৰ্ণমেণ্ট তেওঁলোকে অলপ ভাবিব পাৰে এইটো কথাটো মানে আৰু দিয়াটো অলপমান চান্সটো আছে কিন্তু মানে এই যিটো ডিএলএড ঠিক আছে মানে এনআইএছৰ পৰা লোৱা ডিএলএডটো তেওঁলোকে মানে গ্ৰহণ কৰাটো চান্স আছে মানে 50-50 বুলি কৈছোঁ দেই মানে যিটো অলৰেডি এপ্লাই হৈ গ'ল এই ক্ষেত্ৰত কাৰণ যিটো এপ্লাই হৈছিলে সেইটো সময়ত মানে এটা এডভাৰ্টাইজমেণ্ট আছিলে মানে যিটো এডভাৰ্টাইজমেণ্ট তাত লিখা আছিলে যিটো ডিএলএড এনআইএছৰ পৰা লোৱা 18 মহীয়া সেইটো মানে বৈধ নহয় সেইটো মানে এপ্লাই কৰিব নোৱাৰিব বুলি ইয়াত লিখা আছিলে সেইকাৰণে কৈছোঁ যিহেতু সেইটো সময়ত আছিলে নহয় জানো গতিকে সেইটো সময়ত যিহেতু লিখা আছিলে গতিকে এই ক্ষেত্ৰত মানে অলৰেডি যিটো এপ্লাই হৈ গ'ল এই এপ্লাই কৰা এপ্লিকেশ্যনৰ ক্ষেত্ৰত সেইটো গ্ৰহণযোগ্য নহ'ব পাৰে সেইটো বেছি চান্সটো আছে মানে গ্ৰহণযোগ্য নোহোৱাটো কিন্তু আগন্তুক দিনত যদিহে নতুন এপ্লিকেশ্যন বা এপ্লাই হয় সেই এপ্লাই হ'লে আপোনালোকে যদিহে হেৰি এই যিটো ডিএলএডৰ পৰা মানে এনআইএছৰ পৰা যিটো ডিএলএড লৈছে সেই ডিএলএডটো যদি ইউজ কৰে বা ব্যৱহাৰ কৰে তেতিয়াহ'লে গ্ৰহণ কৰাটো মানে চান্সটো আছে কিন্তু আগন্তুক দিনত যিহেতু এতিয়া ৰিচেণ্টলি ঠিক আছে ইতিমধ্যে আমাৰ সুপ্ৰিম কোৰ্টে এটা ৰায় দিলে নহয় জানো সেইটো মানে এতিয়া ভেলিড হ'ব বুলি যদিও তেওঁলোকে এইটো স্পষ্ট কৰিছিলে যে সেইটো শিক্ষকৰ কাৰণেহে আছিলে ঠিক আছে যিবোৰ অলৰেডি মানে কৰ্মৰত আছিলে
এতিয়া আপোনালোকে যদিও কোনোবা যদিহে হেৰি শিক্ষকতা কৰা নাছিলে তথাপি আপোনালোকে যদিহে DLED চাৰ্টিফিকেট লৈ লৈছিলে এতিয়া আপোনালোকেওতো এতিয়া মানে শিক্ষকতা কৰা বুলিহে মানে মানি লোৱা হ'ব আপোনালোকক নহয় জানো গতিকে আপোনালোকেও এই ক্ষেত্ৰত মানে এপ্লাই কৰিব পাৰিব গতিকে গ্ৰহণ কৰাটো চান্সটো আছে আগন্তুক দিনত যদি এপ্লাই হয় কিন্তু যিটো অলৰেডি এপ্লাই হৈ গ'ল এই ক্ষেত্ৰত মানে হোৱা নোহোৱাটো মানে 50-50 মানে ক'বলৈ গ'লে চান্সটো আছে 50-50 গতিকে আপোনালোকে যদিহে বিচাৰে মানে এইটো গ্ৰহণযোগ্য হোৱাটো বা একচেপ্ট কৰোঁ তেতিয়াহ'লে আপোনালোকে অলপমান হেৰি কৰিব লাগিব আৰু অলপমান মানে কষ্ট কৰিব লাগিব গতিকে কমেণ্ট কৰিব আপোনালোকে কি ভাবে যাতে এই হেৰিবোৰ আপোনালোকৰ যিটো মতামত সেইবোৰ মতামতবোৰ চৰকাৰলৈ মানে গৈ পায় কথাটো সেই কথাটো আপোনালোকে জনাম বুলি এই ভিডিঅ'টো বনালোঁ গতিকে আপোনালোকে অলপ চাব আৰু ধন্যবাদ